পত্নী পঞ্চায়তৰ সভানেত্ৰী হলেও স্বামীয়ে কৰিব নোৱাৰিব কোনো কাম। নিৰ্বাচিত সভানেত্ৰীৰ কামত স্বামীয়ে কৰিব নোৱাৰিব কোনো ধৰণৰ হস্তক্ষেপ। পত্নীৰ নামত কাম কাজ চলোৱা স্বামীৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈছে বিভাগীয় মন্ত্ৰী। বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাসে এতিয়া পত্নীৰ হৈ পঞ্চায়তত কাম কৰা স্বামীৰ দপদপনিক লৈ এতিয়া সৰব হৈছে। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। সন্দৰ্ভত আপোনালোকক সবিস্তাৰে জনাবলৈ চেষ্টা কৰিম। পঞ্চায়তত পত্নীৰ নামত স্বামীয়ে কাম কৰিব, এতিয়াৰে পৰা নোৱাৰিব। নিৰ্বাচিত সভানেত্ৰীৰ স্বামীয়ে কামত হস্তক্ষেপ কৰিব নোৱাৰিব। পত্নীৰ নামত কাম কাজ চলোৱা স্বামীৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈছে বিভাগীয় মন্ত্ৰী। স্বামীয়ে পঞ্চায়তত চলোৱা দপদপনিক লৈ এতিয়া সৰব হৈছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। পঞ্চায়তে ছাডেন ভিজিট হ'ব বুলি এতিয়া ঘোষণা কৰিছে মন্ত্ৰীগৰাকীয়ে। পঞ্চায়ত সভাকক্ষত নিৰ্বাচিত সভানেত্ৰী সদস্যাৰ স্বামীৰ প্ৰৱেশতো থাকিব বাধা। গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ, পত্নী পঞ্চায়তৰ সভানেত্ৰী হলে এতিয়াৰে পৰা পত্নীৰ কামত বা সভানেত্ৰীৰ কামত স্বামীয়ে কোনো ধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰিব। এই ক্ষেত্ৰত এতিয়া কঠোৰ হৈছে বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস কঠোৰ হৈছে। পত্নীৰ নামত কাম কাজ চলোৱা স্বামীৰ বিৰুদ্ধে এতিয়া কঠোৰ স্থিতি গ্ৰহণ কৰিছে বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। স্বামীয়ে পঞ্চায়তত চলোৱা দপদপনিক লৈও এতিয়া সৰব হৈছে বিভাগীয় মন্ত্ৰীগৰাকী। পঞ্চায়তে ছাডেন ভিজিট হ'ব বুলি এতিয়া এটা বৃহৎ মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। পঞ্চায়ত সভাকক্ষত নিৰ্বাচিত সভানেত্ৰী সদস্যাৰ স্বামীৰ প্ৰৱেশতো এতিয়াৰে পৰা বাধা থাকিব। এক প্ৰকাৰ উল্লেখ কৰিব লাগিব যে এতিয়া বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস কঠোৰ হৈছে। ৰঞ্জিত কুমাৰ দাসে ইয়াক লৈ এটা বৃহৎ মন্তব্য কৰিছে। কি মন্তব্য কৰিছিল বিভাগীয় মন্ত্ৰীগৰাকীয়ে, মন্তব্য আগবঢ়াইছো। আমাৰ শক্তিয়ানিতে কাম নহ'ব, কাৰণ কিয় জনসাধাৰণ এৱাৰ হ'ব লাগিব। কাৰণ জনসাধাৰণে তেওঁলোকক যিহেতু ভোট প্ৰদান কৰিছে, গতিকে স্থানীয় জনসাধাৰণসকলে কোনোবাই যদি ফাতেমা বিবিক প্ৰেচিডেণ্ট হিচাপে নিৰ্বাচিত কৰাৰ পিছত সেই ফাতেমা বিবিৰ যিটো পঞ্চায়ত, সেই পঞ্চায়তৰ জনসাধাৰণে তেওঁলোকৰ দায়িত্ব যে তেওঁ ফাতেমা বিবিৰ গিৰিয়েকে যাতে কাৰ্যালয়ত গৈ পেলাই যাতে হস্তক্ষেপ কৰিব নোৱাৰে। আৰু সেই অনুপাতে তাৰ যিসমূহ মেম্বাৰ সদস্যসকলৰ দায়িত্ব আৰু লগত দায়িত্ব আমাৰো দায়িত্ব আছে, যাৰ কাৰণে আজি আমাৰ চিঅ'ক আমি কৈছোঁ, বিডিঅ'ক কৈছোঁ যে তেনেকুৱাকৈ কোনো যাতে নিৰ্বাচিত যি প্ৰতিনিধি গিৰিয়েকে গৈ পেলাই যাতে কামত হস্তক্ষেপ কৰিব নোৱাৰে। গতিকে আমি আহ্বান দিছোঁ। কিন্তু এতিয়া আমি যিহেতু ছাডেন যেতিয়া ভিজিট হ'ব, মই হাইলাকান্দিত ছাডেন ভিজিট যেতিয়া কৰাৰ পিছত মই নিজে সভাকক্ষৰ পৰা গঠিয়াই দিছোঁ। আজিও আমি আহ্বান জনাইছোঁ, মেম্বাৰসকলক আহ্বান জনাইছোঁ যে তেনেকুৱাকৈ যদি কোনোবা যদি গিৰিয়েকে যদি আহি পেলাই ককায়েকে আহি পেলাই যদি সভাকক্ষত যদি উপস্থিত হয়, তেওঁলোকক বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমাৰ শক্তিয়ানিতে কাম নহ'ব, কাৰণ কিয় জনসাধাৰণ এৱাৰ হ'ব লাগিব। কাৰণ জনসাধাৰণে তেওঁলোকক যিহেতু ভোট প্ৰদান কৰিছে, গতিকে স্থানীয় জনসাধাৰণসকলে কোনোবাই যদি ফাতেমা বিবিক প্ৰেচিডেণ্ট হিচাপে নিৰ্বাচিত কৰাৰ পিছত সেই ফাতেমা বিবিৰ যিটো পঞ্চায়ত, সেই পঞ্চায়তৰ জনসাধাৰণে তেওঁলোকৰ দায়িত্ব যে তেওঁ ফাতেমা বিবিৰ গিৰিয়েকে যাতে কাৰ্যালয়ত গৈ পেলাই যাতে হস্তক্ষেপ কৰিব নোৱাৰে। আৰু সেই অনুপাতে তাৰ যিসমূহ মেম্বাৰ সদস্যসকলৰ দায়িত্ব আৰু লগত দায়িত্ব আমাৰো দায়িত্ব আছে, যাৰ কাৰণে আজি আমাৰ চিঅ'ক আমি কৈছোঁ, বিডিঅ'ক কৈছোঁ যে তেনেকুৱাকৈ কোনো যাতে নিৰ্বাচিত যি প্ৰতিনিধি গিৰিয়েকে গৈ পেলাই যাতে কামত হস্তক্ষেপ কৰিব নোৱাৰে। গতিকে আমি আহ্বান দিছোঁ। কিন্তু এতিয়া আমি যিহেতু ছাডেন যেতিয়া ভিজিট হ'ব, মই হাইলাকান্দিত ছাডেন ভিজিট যেতিয়া কৰাৰ পিছত মই নিজে সভাকক্ষৰ পৰা গঠিয়াই দিছোঁ। আজিও আমি আহ্বান জনাইছোঁ, মেম্বাৰসকলক আহ্বান জনাইছোঁ যে তেনেকুৱাকৈ যদি কোনোবা যদি গিৰিয়েকে যদি আহি পেলাই ককায়েকে আহি পেলাই যদি সভাকক্ষত যদি উপস্থিত হয়, তেওঁলোকক বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমাৰ শক্তিয়ানিতে কাম নহ'ব, কাৰণ কিয় জনসাধাৰণ এৱাৰ হ'ব লাগিব। কাৰণ জনসাধাৰণে তেওঁলোকক যিহেতু ভোট প্ৰদান কৰিছে, গতিকে স্থানীয় জনসাধাৰণসকলে কোনোবাই যদি ফাতেমা বিবিক প্ৰেচিডেণ্ট হিচাপে নিৰ্বাচিত কৰাৰ পিছত সেই ফাতেমা বিবিৰ যিটো পঞ্চায়ত, সেই পঞ্চায়তৰ জনসাধাৰণে তেওঁলোকৰ দায়িত্ব যে তেওঁ ফাতেমা বিবিৰ গিৰিয়েকে যাতে কাৰ্যালয়ত গৈ পেলাই যাতে হস্তক্ষেপ কৰিব নোৱাৰে। আৰু সেই অনুপাতে
তাৰ যিসমূহ মেম্বাৰ সদস্যসকলৰ দায়িত্ব আৰু লগত দায়িত্ব আমাৰো দায়িত্ব আছে, যাৰ কাৰণে আজি আমি আমাৰ চিঅ'ক আমি কৈছোঁ, বিডিঅ'ক কৈছোঁ যে তেনেকুৱাকৈ কোনো যাতে নিৰ্বাচিত যি প্ৰতিনিধি গিৰিয়াকে গৈ পেলাই যাতে কামত হস্তক্ষেপ কৰিব নোৱাৰে। গতিকে আমি আহ্বান দিছোঁ, কিন্তু এতিয়া আমি যিহেতু ছাডেন যেতিয়া ভিজিট হ'ব, মই হাইলাকান্দিত মই ছাডেন ভিজিট যেতিয়া কৰিলোঁ, কৰাৰ পিছত মই নিজে সভাকক্ষৰ পৰা গঠিয়াই দিছোঁ। আজিও আমি আহ্বান জনাইছোঁ, মেম্বাৰসকলক আহ্বান জনাইছোঁ যে তেনেকুৱাকৈ যদি কোনোবা যদি গিৰিয়াকে যদি আহি পেলাই ককায়েকে আহি পেলাই যদি সভাকক্ষত যদি উপস্থিত হয়, তেনেকুৱা বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমাৰ সক্ৰিয়ানুতি কাম নহ'ব, কাৰণ কিয় জনসাধাৰণ এৱাৰ হ'ব লাগিব, কাৰণ জনসাধাৰণে তেওঁলোকক যিহেতু ভোট প্ৰদান কৰিছে, গতিকে স্থানীয় জনসাধাৰণসকলে কোনোবা যদি ফাতেমা বিবিক